বৰাক উপত্যকাত পুনৰ পৃথক বৰাকৰ দাবীত ঠায়ে ঠায়ে এবাৰ হৰ্ডিং লগোৱা হৈছে। পৃথক ৰাজ্য বিচাৰি হৰ্ডিং আৰিছে বিডিএফে। পৃথকীকৰণৰ প্ৰয়োজনীয়তাক লৈ ৫ লাখ কিতাপ ছপাব বিডিএফে। বৰাক কেতিয়াও অসমৰ অংগ নাছিল বুলি স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে। ইংৰাজেহে বৰাকক অসমৰ সৈতে একত্ৰীকৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে বিডিএফে। মুক্তিৰ একমাত্ৰ পথ বৰাক পৃথকীকৰণ বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু এনে বাইক কৰি বৰাকৰ বিভিন্ন স্থানত ওলমিছে ডাঙৰ ডাঙৰ বেনাৰ। পৃথকীকৰণ বৰাকৰ সকলোৱে বিচাৰে বুলিও মন্তব্য কৰিছে প্ৰদীপ দত্তৰয়ে। আলফাৰ ভাবুকিক ভয় নকৰোঁ বুলিও মন্তব্য কৰিছে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্তৰয়ে। আমি দেখুৱাইছোঁ এই দৃশ্যাংশ। ইতিমধ্যেই শিলচৰৰ বৰাকৰ ভিন্ন প্ৰান্তত এই ধৰণে বৃহৎ বৃহৎ হৰ্ডিং লগাইছে, য'ত স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে যে বৰাক কেতিয়াও অসমৰ অংগ নাছিল। বৰাকক অসমৰ সৈতে একত্ৰিত কৰিছিল ব্ৰিটিছে আৰু ব্ৰিটিছৰ সেই সিদ্ধান্তৰ বিৰোধিতা তেওঁলোকে কৰিছে। পৃথক বৰাকৰ দাবীত এইবাৰ ঠায়ে ঠায়ে হৰ্ডিং লগোৱা দেখিবলৈ পোৱা গৈছে। পৃথক ৰাজ্য বিচাৰি হৰ্ডিং আৰিছে বিডিএফে। পৃথকীকৰণৰ প্ৰয়োজনীয়তাক লৈ ৫ লাখ কিতাপ ছপাব বুলিও তেওঁলোকে উল্লেখ কৰিছে। বৰাক কেতিয়াও অসমৰ অংগৰাজ্য নাছিল। ইংৰাজে অসমৰ সৈতে বৰাকক একত্ৰীকৰণ কৰিছিল। মুক্তিৰ একমাত্ৰ পথ বৰাক পৃথকীকৰণ বুলিও উল্লেখ কৰিছে বিডিএফ নামৰ এই সংগঠনটোৱে। এনে বাইক কৰি বৰাকৰ ভিন্ন স্থানত ওলমিছে ডাঙৰ ডাঙৰ বেনাৰ। পৃথকীকৰণ বৰাকৰ সকলোৱে বিচাৰে বুলি উল্লেখ কৰিছে প্ৰদীপ দত্তৰয়ে। আলফাৰ ভাবুকিকো ভয় নকৰোঁ বুলি মন্তব্য কৰিছে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্তৰয়ে। তেওঁলোকৰ স্পষ্ট কথা, বৰাকখন পৃথক হ'ব লাগে। বৰাকক পৃথক ৰাজ্যৰ দাবী, তেওঁলোকৰ সেই দাবী চৰকাৰে মানি লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দিল্লীৰ পৰা আহি দিল্লীত আমি প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক আমাৰ বৰাক পৃথকীকৰণৰ দাবীত স্মাৰকলিপি ছাবমিট কৰিছোঁ, প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ চব ডিমাণ্ড আমি জনাইছোঁ। আমি আশা কৰিছিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা এটা ৰেছপন্স দিব। এতিয়ালৈকে আমি ৰেছপন্স পোৱা নাই। গতিকে আমাৰ ডিমাণ্ডটো আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি এই হৰ্ডিঙৰ প্ৰগ্ৰামটো লৈছোঁ। আমি শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ 3টা ডিষ্ট্ৰিক্টত হৰ্ডিং লগাম আৰু আমি এটা কিতাপ ওলাই আছোঁ এই পৃথকীকৰণৰ কাৰণে হিষ্টৰিকেল, জিঅ'গ্ৰাফিকেল, ছ'চিয়েল, ইকনমিকেল এণ্ড পলিটিকেল ৰিজনছ বিহাইণ্ড দ্য ছেপাৰেশ্যন। আমি এটা 5 লক্ষ কিতাপ আমি ওলাম। এইখিনি লৈ আমি গাঁৱে গাঁৱে যাম। এইটো আমাৰ নেক্সট প্ৰগ্ৰাম আছে। আৰু আমি ত্ৰিপুৰা, মিজোৰাম, মেঘালয়ত যাম। তাত গৈ আমি প্ৰেছ কনফাৰেঞ্চ কৰিম। অসমত বঙালী, হিন্দু, মুছলমান আৰু মণিপুৰী, ডিমাচা এইবিলাক মানুহ কিমান কষ্টত আছে, আমি কিমান ডিপ্ৰাইভ হৈ আছোঁ অসমত থাকি, সেইটো লৈ আমি তাতে পাব্লিচিটি কৰিম। আমি তাৰ চিফ মিনিষ্টাৰৰ লগতো 3টা ষ্টেটৰ চিফ মিনিষ্টাৰৰ লগতো কথা পাতিম। আমাৰ ডিমাণ্ড যেতিয়ালৈকে ফিল আপ নহ'ব আমাৰ আন্দোলন চলিয়ে থাকিব। এইটো আমি গণসমৰ্থন আমাৰ আছেই। আমাৰ 99.9% মানুহৰ সমৰ্থন আছে, ইনক্লুডিং বিজেপি, CPM, কংগ্ৰেছ, সকল পাৰ্টি আমাৰ লগত গোপনে যোগাযোগ কৰি আছে। বহুত MLA যোগাযোগ কৰি আছে। তেখেতৰ ছাপৰ্ট আছে, কিন্তু তেখেতে অপেনলি ক'ব পৰা নাই। আমাক সহায়ো কৰি আছে। গতিকে এইবিলাকৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু যদি অসম গভৰ্ণমেণ্টে যিটো চিফ মিনিষ্টাৰে কৈছে যে যদি বৰাকৰ মানুহ বিচাৰে, বৰাকৰ মানুহ যদি বিচাৰে, তেতিয়াহ'লে বৰাকৰ মানুহ বিচাৰে নে নাই সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি ৰেফাৰেণ্ডামৰ ডিমাণ্ড কৰি আছোঁ। গণভোট কৰি লওক। চাওক আপুনি 90%ৰ তলত যদি ভোট পৰে বৰাক ছেপাৰেশ্যনত,